নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ সৃজন শিক্ষালয়ৰ ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ উচ্চ গণিতৰ প্ৰথমটো অধ্যায় যি সংহতি আছিল তাৰে সেকেন্ড পাৰ্টটো আমি আলোচনা কৰিম। ফাৰ্স্ট পাৰ্টত আমি ইতিমধ্যে আলোচনা কৰিছো যে সংহতি কি, সংহতিৰ মাত্ৰা নাম্বাৰ অফ সেটৰ বিষয়ে আমি ইয়াত ডিসকাস কৰিছো। গতিকে আজি আমি অনুশীলনীলৈকে যাম। অনুশীলনীৰ সেইদিনা প্ৰথমটো আলোচনা কৰিছে। 2 নম্বৰ প্ৰশ্নৰ পৰা আজি আমি ইয়াত আলোচনা কৰিম। অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটোত চোৱা, প্ৰথম প্ৰশ্নটোত এ বি সংহতি আৰু ইউ সংহতি সাৰ্বিক সংহতি দিয়া আছে আৰু নাম্বাৰ অফ নাম্বাৰ অফ ইউ দিয়া আছে 120, নাম্বাৰ অফ এ দিয়া আছে 42, নাম্বাৰ অফ বি দিয়া আছে 50 আৰু নাম্বাৰ অফ এ ইন্টাৰসেকশন বি দিয়া আছে 21। এতিয়া উলিয়াব দিছে আমাক নাম্বাৰ অফ A ইউনিয়ন B। সো এইটোৰ কাৰণে আমাৰ ডাইৰেক্ট সূত্ৰটো আছে, মই ইয়াত তোমালোকে দিয়া আছে খিনি লিখি লবা, মই লিখা নাই আৰু। A ইউনিয়ন B হ'ব তোমাৰ কি নাম্বাৰ অফ A প্লাস নাম্বাৰ অফ B মাইনাস নাম্বাৰ অফ A ইন্টারসেকশন B। সো A এর ভ্যালু হৈছে তোমাৰ 42, B এর ভ্যালু হৈছে 50, তাৰ পিছত ইন্টারসেকশনের ভ্যালু হৈছে 21। সো এইটো কৰিলে পাবা 92 minus 21, সো এনসার হ'ব তোমাৰ 71। সো পিছত যেহেতু ইউজ হ'ব মই ইয়াত লিখি থৈ দিছো ভ্যালু বিলাক। নাম্বাৰ অফ A ইউনিয়ন B পালো 71। ওকে, নেক্সট চোৱা, নেক্সট পাৰ্ট কৈছে কি A ডিফারেন্স B। সো A ডিফারেন্স B ৰ কাৰণেও আমাৰ সূত্ৰ দিয়াই আছিল। A ডিফারেন্স B মানে কি আছিল যে নাম্বাৰ অফ A মাইনাস নাম্বাৰ অফ A ইন্টারসেকশন B। সো এর ভ্যালু আছে তোমাৰ, এর ভ্যালু 42 আৰু নাম্বাৰ ইন্টারসেকশনৰ ভ্যালু 21। সো এনসার হৈ গ'ল কিমান 21। সো এইটোৰ ভ্যালুটো আমি ইয়াত লিখি থৈ দিলো, পিছত ব্যৱহাৰ হ'ব পাৰে, নহলে চাই থাকিব লাগিব আৰু। নেক্সট কি কৈছে নাম্বাৰ অফ B ডিফারেন্স A। এইটোৰ কাৰণে কি হ'ব নাম্বাৰ অফ B মাইনাস নাম্বাৰ অফ A ইন্টারসেকশন B। সো B এর ভ্যালু হৈছে তোমাৰ 50, 50 minus 21, সো এনসার হ'ব 29। সো এইটোৰো ভ্যালু পালো আমাৰ কিমান 29, এইটো লিখি থৈ দিলো। নেক্সট লাষ্টত এইটো আছে 1 নম্বৰ প্ৰশ্নটো চোৱা, নাম্বাৰ অফ কেপ বুলি আছে, কেপ মিন্স ইয়াত ইন্টারসেকশন হ'ব, ঠিক আছে। সো এইটোৰ কাৰণে চোৱা আমি ডি মৰ্গানছৰ সূত্ৰ এটা পাইছিলো যে এনেকুৱা হয় যদি যে নাম্বাৰ অফ এ কমপ্লিমেন্ট নাম্বাৰ অফ নালাগে এ কমপ্লিমেন্ট ইন্টারসেকশন বি কমপ্লিমেন্ট, এইটো কি হয় তোমাৰ ডি মৰ্গানৰ মতে এ ইউনিয়ন বি হোল কমপ্লিমেন্ট, এইটো আছিল। সো আমি এইটোৰ পৰাই আমি উলিয়াব পাৰিম। এতিয়া চোৱা এইটো কি এ ইউনিয়ন বি কমপ্লিমেন্ট, এইটোৰ ভ্যালু হৈছে কি তোমাৰ ইউৰ পৰা যদি ইউনিয়নটো সাবট্ৰেক্ট কৰি দিও তেতিয়া পাই যাম। সো আমাক এতিয়া লাগে কি নাম্বাৰ অফ এ ইন্টারসেকশন ইন্টারসেকশন বি কমপ্লিমেন্ট, এইটোৰ ভ্যালু হ'ব কি আমাৰ নাম্বাৰ অফ ইউ মাইনাস নাম্বাৰ অফ এ ইউনিয়ন বি। সো ইয়াত ইউনিয়নৰ ভ্যালু আছে 120, ইউনিভার্সাল সেটৰ, আৰু এইটো আছে তোমাৰ 71। সো এনসার হ'ব কিমান 29। সো প্ৰথম প্ৰশ্ন কেইটা হৈ গ'ল আমাৰ। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন কেইটা তোমালোকে নিজে কৰিব পাৰিবা। ইয়াত যে নাম্বাৰ অফ কি দিয়া আছে বি কমপ্লিমেন্ট, বি কমপ্লিমেন্ট মানে কি আছিল তোমাৰ নাম্বাৰ অফ বি কমপ্লিমেন্ট হলে কি হ'ব নাম্বাৰ অফ বি ইউৰ পৰা নাম্বাৰ অফ বি টো মাইনাস কৰিলে হ'ল। সো এইকেইটা পাৰিবা, তোমালোকে নিজে কৰিব পাৰিবা। মই মাত্ৰ এতিয়া 3 নম্বৰ প্ৰশ্নটো অলপ বুজাই দিম, ইয়াত অকনমান বুজিব লগা আছে, এইখিনি তোমালোকে নোট কৰি ল'বা, মই এইখিনি মুছি দিছো। তিনি নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত দিয়া আছে নাম্বাৰ অফ পি ইউনিয়ন কিউ। ওকে, এতিয়া চোৱা ইয়াত কিন্তু কোৱাই আছে পি মানে কি, যে পি ঠাইত যদি আমি ভ্যালু কেইটা বহাই দিও, পি মানে হৈছে এ ডিফারেন্স বি
আৰু কিউ মানে হৈছে ইহঁতৰ লাগিব এতিয়া মই ডাবল ব্ৰেকেটছ ইউজ কৰিছো কিউ মানে হৈছে এ ইন্টাৰসেকশন বি ওকে এতিয়া ইয়াত চোৱা তোমালোকে এ ডিফাৰেন্স বি ইন্টাৰসেকশন এ ইন্টাৰসেকশন বি এইটো কি কৈছিলো মই ইউনিয়ন কৈছিলো ডিফাৰেন্স সো ইয়াত চোৱা যেতিয়া পিৰ ভ্যালু বহালো ইয়াত চোৱা নাম্বাৰ অফ এ ডিফাৰেন্স বি ইউনিয়ন এ ইন্টাৰসেকশন বি আছে এইটো বস্তু যদি আমি ভাল কৰি বুজি চাও চাবা ফেন্সিটোৰ সহায়ত যদি বস্তুখিনি চাও আমি যে এইটো হৈছে এ এইটো বি হয় এতিয়া চোৱা এ ডিফাৰেন্স বি মানে হৈছে এইখিনি ওকে আৰু ইউনিয়ন মানে সৰি ইন্টাৰসেকশন মানে হৈছে এইখিনি ওকে এতিয়া মোক কোৱা এইখিনি বস্তু আৰু এইখিনি বস্তুৰ যদি তুমি ইউনিয়ন লোৱা তেতিয়া ৰিজাল্টত কি আহিব অনলি এ আহিব ওকে সো নাম্বাৰ অফ এৰ ভ্যালু কিমান আছে আমাৰ 42 সো आंसर হ'ব 42 নেক্সট তো চোৱা নেক্সট ইয়াত কি কৈছে এইবাৰ নাম্বাৰ অফ পি ইন্টাৰসেকশন কিউ এইবাৰ চাবা ইয়াতো যদি ভ্যালুটো আমি বহাই লও পিৰ ভ্যালুটো এইটোৱে আছে তাৰ পিছত ইন্টাৰসেকশন কৈছে আৰু এইটোৱে আছে এতিয়া ইয়াতে চোৱা বস্তুটো সো নাম্বাৰ অফ এ ডিফাৰেন্স বি হৈছে এইখিনি ঠিক আছে আৰু ইউনিয়ন মানে সৰি ইন্টাৰসেকশন এ আৰু বিৰ ইন্টাৰসেকশন হৈছে এইখিনি এতিয়া তোমাক সুধিছে যে ইহঁতৰ কমন পাৰ্ট কি আছে কমন পাৰ্টটো একোই নাই কাৰণ এইখিনি আছে এইখিনি হয় আৰু এইখিনি সো ইহঁতৰ মাজত কমন একোই নাই সো ইয়াত আহিব কি নাম্বাৰ অফ 5 আহিব সো 5 আহিলে आंसर কিমান হ'ব 0 ওকে সো এইটো অলপ ইম্পৰ্টেন্ট আছিল বাকি এইবিলাক একেবাৰে নরমাল তোমালোকে কৰিব পাৰিবা নেক্সট আমি আহো 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নটোত কি কৈছে যদি নাম্বাৰ অফ এ ইন্টাৰসেকশন বি ইমান এ ডিফাৰেন্স বি ইমান বি ডিফাৰেন্স এ ইমান আৰু এতিয়া উলিয়াব দিছে তোমালোকক নাম্বাৰ অফ এ ইউনিয়ন বি সো এইটো নোৱাৰাৰ কথাই নাই ইয়াৰ পৰা প্ৰথমতে এ আৰু বিৰ মানটো উলিয়াই লোৱা কাৰণ চোৱা যেহেতু দিয়াই আছে এইখিনি দিয়া আছে কিনি লিখি লবা সদায় ঠিক আছে সো ইয়াত দিয়া আছে ডিফাৰেন্স দিয়া আছে এতিয়া চোৱা ডিফাৰেন্সৰ সূত্ৰটো আমাৰ মনত আছিল এ ডিফাৰেন্স বি মানে কি আছে নাম্বাৰ অফ এ মাইনাস নাম্বাৰ অফ এ ইন্টাৰসেকশন বি গতিকে এইটো জানা এর ভ্যালু ওলাই যাব সো এইটোৰ ভ্যালু কিমান দিয়া আছে তোমাৰ 25 এইটো নাজানো আৰু এইটো দিয়া আছে কিমান 36 সো ইফালে আহিলে কিমান হ'ব 25 প্লাস 36 সো নাম্বাৰ অফ এ ইকুয়াল হৈ যাব তোমাৰ therefore নাম্বাৰ অফ এ ইকুয়াল 61 কিমান হ'ল 61 ঠিক তেনেদৰে বিৰ ভ্যালুটো উলিয়াই লোৱা তেতিয়া বাকি বিলাকো ওলাই যাব সো এইকি নিজে কৰিব পাৰিবা একো নাই এতিয়া কৈছে কি 3 নম্বৰত জি আকিলা হেতু ভেনচিট্ৰৰ সহায়ত দেখাব দিছে ভেনচিট্ৰৰ সহায়ত দেখাব একেবাৰে সহজ সো ভেনচিট্ৰৰ কাৰণে এইটো থাকিল ইউনিভাৰ্সাল সেট হয় তাৰ পিছত থাকিল এইটো এ এইটো বি হয় সো এ ডিফাৰেন্স বি হলে এইখিনি হ'ব ধুনিয়া কৰি কালাৰ কৰিবা মানে সেপ দিবা আৰু নিজৰ ইচ্ছামতে যি ভাল পোৱা এইখিনি হৈ গল তোমাৰ এইখিনি ইয়াত লিখি দিছো মই এ ইন্টাৰসেকশন বি এইখিনি হৈছে তোমাৰ এ ডিফাৰেন্স বি আৰু এইখিনি হৈছে তোমাৰ বি ডিফাৰেন্স এ হয় আৰু গোটেইখিনি হ'ব কি ইউনিয়ন হ'ব ঠিক আছে সো এইকেইটাই দেখাব দিছে ন সো হৈ গল ইয়াত যি ভ্যালু পাইছা সেইকেইটা লিখি দিবা ইয়াত যিমান পাইছিলা দাদা এইটো ঠিক আছে সো এইটো ভেনচিট্ৰ নেক্সট আহো এতিয়া চোৱা এতিয়া আমাৰ প্ৰবলেম ক'ত হয় ওয়ার্ড যিবিলাক মানে বাক্যৰ দ্বাৰা দিয়াই থাকে তাত অলপ প্ৰবলেমত ফসু আমি কিন্তু ফসিব লগা একো নাই মাত্ৰ ইয়াত প্ৰশ্নটো পঢ়াওতে এটা শব্দ মন কৰিব লাগে বাকি এনে ওলাই যায় ঠিক আছে সো মই চোৱা প্ৰথম এটা দেখাই দিছো এটা শ্ৰেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গল যে 55 জন শিক্ষাৰ্থীয়ে গণিতত 46 জন শিক্ষাৰ্থী ইংৰাজীত আৰু
35 জন শিক্ষাৰ্থীয়ে গণিত আৰু ইংৰাজী উভয়তে উত্তীৰ্ণ হৈছে যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা 100 তেন্তে তলত দিয়া কেইটা নিৰ্ণয় কৰা দুটা বিষয়তে অনুতীৰ্ণ শতকৰা হাৰ শতকৰা দিয়াৰ লগে লগে ভয় খাব লগা একো নাই ইয়াত যেহেতু টোটেলটো কিহত কৈছে 100 ৰ ভিতৰত কৈছে সো 100 ত থাকিলে এনে পাৰ্চেন্ট হৈ যায় ঠিক আছে একমাত্ৰ গণিতত উত্তীৰ্ণ সংখ্যা একমাত্ৰ ইংৰাজী বিষয়ত উত্তীৰ্ণ সংখ্যা এতিয়া চোৱা এইটোৰ কাৰণে প্ৰথম নিয়ম হৈছে তোমালোকে সেট দুটা ধৰি লবা ঠিক আছে ধৰা হল সো প্ৰথম কৈছে গণিত যেটো আমাৰ গণিত ফেভাৰিট গণিতটো লিখো গণিতত উত্তীৰ্ণ গণিত বিষয়ত উত্তীৰ্ণ ছাত্ৰৰ শিক্ষাৰ্থী কৈছে ছাত্ৰ ছাত্ৰী হ'ব দিয়া ছাত্ৰীৰ সংহতি সমান m তাৰ পিছত ইংৰাজী বিষয়ত এইটো হ'ব e ওকে সো এতেকে নাম্বাৰ অফ ইয়াত চোৱা নাম্বাৰ অফ m কি কৈছে যে মেথছত কিমানে পাস কৰিছে 55 জনে ওকে ইংলিশত কিমান জনে পাস কৰিছে ইংলিশত কৈছে 46 জন শিক্ষাৰ্থী ইংৰাজীত সো ইংৰাজী নেক্সট দুটাত 35 জন শিক্ষাৰ্থীয়ে গণিত আৰু ইংৰাজী বিষয়ত দুটাতে মানে কমন দুটাতে কমন মিন্স কি আছিল আমাৰ ইন্টাৰসেকশন গতিকে m ইন্টাৰসেকশন e সমান কিমান 35 ওকে নেক্সট এইটো চোৱা এইটো কি দিয়া আছে এতিয়া যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা 100 জন তাৰ মানে টোটাল নাম্বাৰ অফ ষ্টুডেন্ট কিমান হল মানে ইউ ইয়াত হৈ গল 100 জন এতিয়া চোৱা কৰবাত টোটাল নাম্বাৰটো আমি ইউ আৰু কৰবাত ইউনিয়ন হিচাপে লিখিম কোড লিখিম সেইটোৰ বিষয়ে কৈ আছো ঠিক আছে প্ৰশ্ন হেনেকুৱা আহিলে কৈ আছো এতিয়া আমাক কি লাগে দুটা বিষয়তে অনুতীৰ্ণ শিক্ষাৰ্থী চোৱা ইয়াত ইউ ধৰিছো ঠিক আছে ইউনিভাৰ্সাল সেটটো টোটাল কিন্তু ইয়াত ইউনিয়নটো আহা নাই কিয় আহা নাই এটাই মনত ৰাখিবা যে যিবিলাক প্ৰশ্নত অতি কমেও ঠিক আছে অতি কমেও ধৰা এটা বিষয় বা এনেকে থাকিব তাত অতি কমেও শব্দটো থাকিলে গম পাবা যে ইউনিয়ন আহিব ঠিক আছে মনত ৰাখিবা এইটো সো ইয়াত প্ৰথমতে চোৱা যে দুটা বিষয়তে অনুতীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা উলিয়াব দিছে আমি প্ৰথমতে জানিব লাগিব যে মানে এটা বিষয়ত হলেও পাস কৰা ছাত্ৰ ছাত্ৰী কিমান তাৰ মানে কি আমাক ইউনিয়নটো লাগে প্ৰথমতে সো ইউনিয়নটো উলিয়াৰ কাৰণে তাৰ মানে ইউনিয়নৰ সূত্ৰটোত বহাই দিয়া a ইউনিয়ন b মানে কি আছে নাম্বাৰ অফ a প্লাস নাম্বাৰ অফ b মাইনাস নাম্বাৰ অফ a ইন্টাৰসেকশন b সো এর ভ্যালু কিমান 50 সরি a b ইউজ কৰি আছো আমি ইয়াত a b ঠাইত কি হ'ব m হ'ব আৰু e হ'ব ঠিক আছে m তাৰ পিছত e m e ওকে সো 55 আৰু এইটো হ'ব কিমান ইয়াত e এ লিখি থৈ দিছে সো এইটো কিমান 46 আছে 46 আৰু এইটো ইন্টারসেকশন কিমান দি আছে 35 সো এইখিনি যদি কৰা তেতিয়া হলে কিমান পাবা 66 সো মানে পাই গলো কিমান আমি যে ইমান কেইজনে কমেও এটা বিষয়ত হলে পাস কৰিছে তাৰ মানে ঠিক আছে হয় ইংৰাজীত পাস কৰিছে নহলে গণিতত পাস কৰিছে বা দুটাত পাস কৰাও আছে ঠিক আছে ওকে এতিয়া আমাক লাগে কি যে এটা বিষয়তো পাস নকৰা এটা বিষয়তো পাস নকৰা তাৰ মানে প্ৰথমটো হ'ব কি সো এতেকে দুটা বিষয়তে অনুতীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা মান কি হ'ব নাম্বাৰ অফ ইউ মাইনাস নাম্বাৰ অফ a m ইউনিয়ন e সো এইটো ইউ কিমান আছিল আমাৰ ইউ আছিল 100 মাইনাস 66 সো এনসার হল 34 এতিয়া এইটো যেহেতু পার্সেন্টত দিছে ইয়াত কিন্তু লিখি দিবা যে
দুয়োটা বিষয়তে দুয়োটা ডট 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 অনুতীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ নহলে এইটোৰ কাৰণে বহুতে আৰু নম্বৰ কাটিব মই কাটিলো হয় ঠিক আছে আৰু পিছত তোমালোকে বেয়া পালা হয় না ওকে এইটো হৈ গল নেক্সট এতিয়া কৈছে একমাত্ৰ গণিত বিষয়ত উত্তীৰ্ণ হোৱা সো গণিত বিষয়ৰ কাৰণে চোৱা এইখিনি বস্তুটো আমাক লাগিব এইখিনি ঠিক আছে গণিত বিষয় একমাত্ৰ গণিতত মানে কি হ'ব আমাক লাগে কি নাম্বাৰ অফ m ডিফারেন্স ই লাগে সো m ডিফারেন্স ই উলোৱাৰ কাৰণে কি হ'ব নাম্বাৰ অফ m মাইনাস নাম্বাৰ অফ m ইন্টারসেকশন ই সো ইয়াত বহাই দিয়া কিমান হ'ব m ৰ ভ্যালু কিমান আছিল 55 ইন্টারসেকশনৰ ভ্যালু হৈছে 35 তো অলপ বিচিত্ৰ যেন হৈছে সো ইগো কিমান 20 সো এনসারত লিখিবা কিন্তু এইটো যে অনুতীৰ্ণ সরি একমাত্ৰ গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ হৈছে 20% একমাত্ৰ গণিতত ঠিক আছে ওকে নেক্সট তাৰ পিছত কি দিছে একমাত্ৰ ইংৰাজী বিষয়ত সো ইংৰাজী হলে কি হ'ব নাম্বাৰ অফ ই ডিফারেন্স m সো এইটো কি হ'ব নাম্বাৰ অফ তোমাৰ ই মাইনাস নাম্বাৰ অফ ই ইন্টারসেকশন m সো ই ইন্টারসেকশন m আৰু m ইন্টারসেকশন ই একে কথা সো এইটোটো যদি বহাই দিয়া ইৰ ভ্যালু কিমান আছিল তোমাৰ 46 মাইনাস 35 সো आंसर হ'ব কিমান 11% ইমান গাধা ওকে সো 11% পালো ঠিক আছে সো এইটো হৈ গল তোমালোকে এইটো কৰি লবা নেক্সট প্ৰশ্নটো চোৱা এখন স্কুলৰ 550 গৰাকী শিক্ষাৰ্থীৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গল যে ইমান গৰাকীয়ে গাখীৰ ইমান গৰাকীয়ে চাহ আৰু 110 গৰাকীয়ে গাখীৰ চাহ দুটাই খায় গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা সো ইয়াতো তোমালোকে মই স্টাৰ্টিং খিনি কৰি দিছো যে চাহ খোৱাটো হৈছে টি বুলি লৈ লোৱা যেটো সংহতি লিখি লবা তোমালোকে মই লিখা নাই আৰু গাখীৰ খোৱাটো হৈছে m সো ইয়াত কি দিয়া আছে নাম্বাৰ অফ টি মানে চাহ খোৱা সংখ্যা কিমান চাহ খোৱা সংখ্যা কত গল এইটো চাহ 300 বাহ ইমোশন না চাহটো অসমীয়াৰ কাৰণে গতিকে খাবই দিয়া সো নাম্বাৰ অফ m কিমান 175 ভাল বস্তু নাখায় গাখীৰ নাম্বাৰ অফ চাহ আৰু দুটাই খায় বাহ বঢ়িয়া সো চাহ আৰু গাখীৰ দুটাই খায় তাৰ মানে ঠিক আছে গাখীৰ কি লিখিলো চাহ টি আৰু মিল্ক দুটাই খায় কিমান জন আছিল 110 গৰাকী এতিয়া লাগে কি আৰু এটা আছে কি ইয়াত কিমান টোটেলটো দিয়া আছে সো এইটো কিমান হ'ব নাম্বাৰ অফ ইউ ইকুয়াল কিমান হ'ব 550 ওকে সো এতিয়া সুধিছে গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা তাৰ মানে প্ৰথমতে আমি ইউনিয়নটো উলিয়াব লাগিব আগৰটোৰ দৰে সো ইউনিয়ন উলিয়াটো তো জানিবাই ইউনিয়ন উলিয়া নাম্বাৰ অফ টি ইউনিয়ন m ইকুয়াল কি হ'ব নাম্বাৰ অফ টি প্লাস নাম্বাৰ অফ m মাইনাস নাম্বাৰ অফ টি ইন্টারসেকশন b সো এইটোত যদি ভ্যালু বহাই দিয়া টিৰ ভ্যালু কিমান 300 বা আৰু এইটোৰ ভ্যালু 175 আৰু এইটো হৈছে 110 সো এইটো কৰিলে কিমান হ'ব 475 minus 100 সো এইটো ওলাই গল কিমান তোমাৰ 5 সরি কিমান হল 365 মানে 365 জনে এটা হলে খায়ে আৰু ঠিক আছে এতিয়া নোখোৱাটো দিছে সো নোখোৱাটো উলিয়াব লাগিলে কি হ'ব আমাৰ যে এইটো গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা ইয়াত লিখি লবা দিয়া গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা ছাত্ৰ ছাত্ৰী সমান নাম্বাৰ অফ ইউ মাইনাস নাম্বাৰ অফ টি ইউনিয়ন m সো 550 minus 365 সো বিয়োগ কৰিলে পাবা 5 ইয়াত থাকিল কিমান 14 8 আৰু ইয়াত থাকিল
1 গুণ 185 185 সো এইখিনি কৰি লবা ওকে 7 নম্বৰ প্ৰশ্নটো চোৱা যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ মানে চাকৰি কৰা এটাত অফিচ এটাত অসমীয়া মানুহ আছে ইংৰাজী ক'ব পৰা মানুহ আছে ঠিক আছে অসমীয়াও পাৰে ন ক'ব হয়নে নহয় সো প্ৰথমতে এইটো লিখি লোৱা যে সেটটো লিখি লোৱা মই ইয়াত শর্ট কৰি লৈছো যে অসমীয়া ক'ব পৰাটোক ধৰিলো এ ইংৰাজী ক'ব পৰাটোক ধৰিলো ই গতিকে নাম্বাৰ অফ এ দিয়া আছে কিমান জনে অসমীয়া ক'ব পাৰে 80 জনে কিমান জনে ইংৰাজী ক'ব পাৰে 70 জনে বাহ আৰু কিমান জনে দুটা ক'ব পাৰে সেইটো হৈছে তোমাৰ কিমান 50 ওকে যে দুটাই ক'ব পাৰে সো দুটা ক'ব পাৰে মানে কি ইন্টাৰসেকশন এতিয়া সুধিছে যে চাকৰ জৰিপটোত অংশ লোৱা প্ৰতিজন চাকৰিয়ালে যদি অসমীয়া অথবা ইংৰাজী অথবা এই দুটা ভাষা ক'ব মানে যিমান জনে সাৰ্ভে কৰিছে তাৰে কোনবা এটা ভাষা জানে হয় তোমাৰ অসমীয়া জানে নহলে ইংৰাজী জানে ঠিক আছে তাৰ মানে এই ক্ষেত্ৰত কি হয় তোমাৰ যিটো ইহতৰ ইউনিয়ন পাবা সেইটোৱে হ'ব সাৰ্বিক সংহতি হৈ যাব গতিকে আমাক প্ৰথমতে কৈছে জৰিপটোত অংশগ্ৰহণ কৰা মুঠ চাকৰিয়ালৰ সংখ্যা সো আমি ইয়াত উলিয়াম এ ইউনিয়ন ই সো এইটো হ'ব কি নাম্বাৰ অফ এ প্লাস নাম্বাৰ অফ ই মাইনাস নাম্বাৰ অফ এ ইন্টাৰসেকশন ই সো এৰ ভ্যালু কিমান 80 প্লাস 70 মাইনাস 50 সো এইটো কিমান হ'ব 100 ওকে কিমান হৈ গল 100 হৈ গল ঠিক আছে সো ইউনিয়ন পালো সো ইয়াত লিখিবা কিন্তু দিয়া এতেকে জরিপটোত অংশগ্রহণ কৰা চাকৰিয়ালৰ সংখ্যা স্টেটমেন্টটো লিখিবা ঠিক আছে নিলিখা কৰি নাথাকিবা সো 100 ওকে এইটো হৈ গল তেওলোকৰ কিমান জনে একমাত্ৰ অসমীয়াহে ক'ব জানে সো তোমাক সুধিছে এতিয়া যে নাম্বাৰ অফ এ ডিফারেন্স ই মাত্ৰ কি জানে অসমীয়া জানে সো এইটো কি হ'ব নাম্বাৰ অফ এ মাইনাস নাম্বাৰ অফ এ ইন্টাৰসেকশন ই সো এইটো হৈ যাব কিমান অসমীয়া জানা আছিল 80 জন আৰু ইন্টাৰসেকশনটো দিয়া আছে আমাৰ কিমান 50 সো কিমান হৈ গল 30 জনে জানে সো স্টেটমেন্ট লিখিবা ওকে তেওলোকৰ কিমান জনে একমাত্ৰ ইংৰাজী সো এইটোত কি কৈছে নাম্বাৰ অফ ই ডিফারেন্স এ সো এইটো হ'ব লাগিলে কি হ'ব একে হ'ব প্ৰসেস সূত্ৰ একে সো এইটো 70 জানে আৰু এইটো 50 সো आंसर হ'ব কিমান 20 ওকে সো এইটো হৈ গল নেক্সট প্ৰশ্নটো চোৱা 250 জন সদস্য থকা এটা ক্লাবৰ 130 জনে চাহ খায় আৰু 85 জনে কফি নাখায় ও আচ্ছা নাখায় ঠিক আছে কিন্তু চাহে খায় যদি সদস্যসকলৰ প্ৰতিজনে চাহ আৰু কফিৰ ভিতৰত অতি কমেও আৰম্ভণিতে কৈছিল যত অতি কমেও থাকে তেতিয়া কি আহিব ইউনিয়ন আহিব কোনো এবিধ পনীয় সেৱন কৰে ঠিক আছে তাৰ মানে ইয়াত ধৰি ললো আমি যে ধৰা হল প্ৰথমতে চাহ খোৱা আছিল ন চাহ খোৱা ঠিক আছে চাহ খোৱা সদস্যৰ সংখ্যা সমান টি তাৰ পিছত কফি খোৱা ঠিক আছে কফি খোৱাটো হৈছে সি এতেকে নাম্বাৰ অফ টি সো নাম্বাৰ অফ টি কিমান জনে খায় ক্লাবৰ ইমান জনে চাহ খায় 130 জনে হয় কিন্তু কৈছে 85 জনে কফি নাখায় কি নাখায় কফি নাখায় ঠিক আছে কিন্তু চাহ খায় তাৰ মানে কি কফি নাখায় চাহ খায় ওকে সো টি ডিফারেন্স সি দিয়া আছে ঠিক আছে কিমান দিয়া আছে কত গল 85 হয় আৰু মই কৈছো যে ইয়াত 250 জন যেহেতু ইয়াৰে এবি দলীয় খায় গতিকে এইটো ইউনিয়ন আহিব ইয়াৰ সৰি ইউনিয়ন মানে টি ইউনিয়ন সি সমান 250 ওকে এইখিনি লৈকে দিয়া আছে তাৰ মানে এতিয়া সুধিছে কিমান জন সদস্যই কফি খায় সো কিমান জনে তোমাৰ কি কফি নাখায় কিন্তু চাহ খায় আচ্ছা সো কিমান জনে কফি খায় সুধিছে তাৰ মানে সুধিছে নাম্বাৰ অফ সি সো নাম্বাৰ অফ সি টো কি হ'ব আমাৰ
নাম্বাৰ অফ ইউ মাইনাছ নাম্বাৰ অফ চি কমপ্লিমেণ্ট ওকে চি কমপ্লিমেণ্ট মানে কি চি চিট নোহোৱা ঠিক আছে চি নোহোৱাৰ ভেলু দিয়া আছে যে কফি নাখায় বুলি কৈছে হয়নে নহয় কফি নখোৱা মানে কি এইটোৰ ভেলুৱে কথা কৈছে যেটো কফি নাখায় তাৰ মানে আমাৰ এইটো কি হ'ব 85 এ হ'ব ঠিক আছে যেটো কফি নাখায় বুলি কৈছে ওকে সো ইউৰ ভেলু কিমান হল 250 আৰু এইটো হৈ গল তোমাৰ কিমান 85 সো কিমান হ'ব 165 ওকে ওকে এইটো তোমালোকে এনেকৈ কৰিব পাৰা ঠিক আছে নাম্বাৰ অফ সি তোমালোকে এনেকৈ উলিয়াব পাৰা নাম্বাৰ অফ টি ইউনিয়ন চি মাইনাছ নাম্বাৰ অফ টি ডিফাৰেন্স চি তেতিয়া এইটোত কিমান হ'ব 2 কিমান আছিল 250 মাইনাছ 85 সো তেতিয়াও এনসাৰ কিমান পাবা 165 সো আমাৰ কি হৈ গ'ল কফি খোৱাৰ সংখ্যা ওলাই গ'ল এতিয়া সুধিছে কিমান জনে চাহ নাখায় কিন্তু কফিহে খায় কফি খায় তাৰ মানে চাহ নাখায় তাৰ মানে ডিফাৰেন্স উলিয়াব দিছে এবাৰ চি ডিফাৰেন্স টি সো এইটো কি হ'ব গতিকে গমে পাইছা তোমালোকে চি ডিফাৰেন্স টি হলে কি হ'ব চি মাইনাছ নাম্বাৰ অফ চি মাইনাছ চি ইন্টাৰসেকশন টি সো নাম্বাৰ অফ চি পালা 165 এইটো সমান চিন দিয়া মাইনাছ আৰু এইটো ইন্টাৰসেকশন কিমান দিয়া আছে ইন্টাৰসেকশন দিয়া নাই সো আমি ইন্টাৰসেকশনটো উলিয়াই ল'ব লাগিব এতিয়া ইউনিয়ন জানো ঠিক আছে সো তাৰ আগতে সাইডত উলিয়াই ল'ব লাগিছিল জাগাই নআইছে ইয়াত উলিয়াই দিছো মই সো ইউনিয়ন আছিল তোমাৰ কিমান জাগাই নআই গেলা সো এইখিনি মই মুছি দিছো হা তোমালোকৰ এইখিনি মুছি দিছো মই সো ইন্টাৰসেকশনটো প্ৰথমতে উলিয়াই ললে সাইডত উলিয়াই লবা যেহেতু লাগিব সো ইউনিয়নৰ সূত্ৰটোত বহালে হল সি ইউনিয়ন টি ইকুয়াল কি আছিল নাম্বাৰ অফ সি প্লাস নাম্বাৰ অফ টি মাইনাস নাম্বাৰ অফ সি ইন্টাৰসেকশন টি এতিয়া কাৰ মান জানা চোৱা ইয়াত 250 ইয়াৰ হৈছে সিৰ ভ্যালু হৈছে 165 তাৰ পিছত টিৰ ভ্যালু হৈছে 130 ইন্টারসেকশন হৈছে সি ইন্টারসেকশন টি সাখাই মানে ওকে সো এইটো 250 মাইনাস এইটো কিমান হ'ব 295 ইকুয়াল মাইনাস সি ইন্টারসেকশন টি সো ইয়াৰ পৰা কিমান পাম 95 মাইনাস 45 পাম কিমান পাম 45 সো মাইনাস সো ইন্টারসেকশন টু কিমান পালো 45 সো आंसर হ'ব 120 ওকে সো স্টেটমেন্টত লিখিবা নাপাহৰিবা তোমালোকে ওকে নেক্সট ওয়া এজ 90 জন ছাত্ৰ ছাত্ৰী থকা এটা শ্ৰেণীৰ 60 জনে ভলিবল 53 জনে বেডমিন্টন আৰু 35 জনে দুটা খেলে তলত দিয়া কেইটা নিৰ্ণয় কৰা কিমান জনে এই দুটা খেলৰ এটাও নেখেলে সো প্ৰথমতে ইউনিয়ন উলাই লোৱা তাৰ পিছত তোমালোকে কি কৰিবা ইউৰ পৰা সাবট্ৰেক্ট কৰি দিবা ইউ এইটো হৈছে নাম্বাৰ অফ ইউ হল এইটো হল নাম্বাৰ অফ ধৰা ভলিবল ভি এইটো হৈ গল নাম্বাৰ অফ বি বেডমিন্টন আৰু ইমান জনে দুটাই খেলে এইটো হৈছে নাম্বাৰ অফ ভি ইন্টাৰসেকশন বি ঠিক আছে সো ইমান কেটা জানাই ইউনিয়নটো উলিয়াই লোৱা দুটা খেলে ঠিক আছে তাৰ পিছত সাবট্ৰেক্ট কৰিলে হৈ যাব ইউনিয়নটো উলিয়াই লবা কিমান জনে মাত্ৰ বেডমিন্টন খেলে কিন্তু ভলিবল নেখালে তাৰ মানে কি ভি মাইনাস সৰি বেডমিন্টন খেলে ন ভি বি মাইনাস ভি এইটো উলিয়াব দিছে সো এইটো পাৰিবা নাম্বাৰ অফ বি মাইনাস নাম্বাৰ অফ বি ইন্টাৰসেকশন ভি সো এইটো সূত্ৰত বহাই দিবা কিমান জনে মাত্ৰ ভলিবল খেলে কিন্তু বেডমিন্টন একে হ'ব সো পাৰিবা কিমান জনে এই দুটাৰ অতি কমেও এটা খেল খেলে আচ্ছা ইয়াত ইউনিয়নটো উলিয়াব দিছে কিন্তু ইউনিয়নটো আমাৰ আৰম্ভণিতে উলিয়াই লবা হেতু ব্যৱহাৰ হ'ব ঠিক আছে সো কৰি লবা এইটো